আজি নাহৰ গাবলৈ জুবিন দা নাই। আজি বোকাত বাগৰি বাগৰি আমি জুবিন দাক চিঞৰিছিলোঁ। আজি জুবিন দাক বহাগ বিহুৰ শুভেচ্ছা দিব। আজি তেওঁৰ সমাধিখন চুই যোৱাৰ বাবে বহুত ভাল লাগিছে। আজি জীৱনটো কোৱা হেন পাইছোঁ। জুবিন দা মোৰ জীৱন আছিলে। জুবিন দা আজি নাই কাৰণে চব উৰুঙা। মই বাছখনত আহিছোঁ সকলো বাগি উৰুঙা। বিহু বিহু বোলা বস্তুটোৱে নাই। আজি জুবিন দা আমাৰ পাঠশালাত 18 এপ্ৰিলত আছিলে। প্ৰতি বছৰে পাঠশালাত তেওঁ থাকে। জুবিন দাক মই লগ পাইছিলোঁ 12 বছৰ বয়সত দীনবন্ধু ফিল্মখন আমাৰ পাঠশালাত হৈছিলে। তেতিয়া মই চুলি দীঘল আছিল জুবিন দাৰ, তেতিয়া আমি লগ চুইছিলোঁ। তেতিয়া পুলিচ প্ৰশাসন তেওঁৰ কাষত থাকিল, তেতিয়া লগ চুব নোৱাৰি। আজি শেষ অৱস্থাটো মই তেওঁৰ তাত গৈ এবাৰ চুইছোঁ তেওঁৰ বিচনাখন। মোৰ বহু জীৱনটো ভাল লাগিছে। মোৰ জুবিন দাৰ প্ৰথম অনামিকা কেছেট, মুক্তি, মায়া এইবিলাক মই সজাই থৈ দিছোঁ। মোৰ ডেক FM-ত প্ৰথমতে মই গান শুনিছিলোঁ, পাখি পাখি লগা মন, ৰেডিঅ'ত শুনিছিলোঁ। তাৰপিছত জুবিন দাক চিনি পোৱা হৈছিলোঁ মই দীনবন্ধু ফিল্মখনত। তেতিয়াৰ পৰা মই যেতিয়া পাঠশালাত ফাংচন হয় তেতিয়া জুবিন দাক ৰাতিপুৱাই চাইছিলোঁ। আজি পুৱা পাঠশালাৰ পৰা আজি মই পাঠশালা পুৱাই আহিছোঁ। আজি বহাগ বিহুত আজি জুবিন দাক বিচাৰি, জুবিন দা ইয়াতে আছে, আমাৰ হৃদয়ত সদায় আছে। আজি নাহৰ গাবলৈ জুবিন দা নাই। আজি বোকাত বাগৰি বাগৰি আমি জুবিন দাক চিঞৰিছিলোঁ। আজি জুবিন দাক ইয়াতে মই চিঞৰিব। জুবিন দা সদায় হৃদয়ত আছে।